দেখিছে এটা পৰিলে চাওক এইটো ছোৱালী হয় ঐ উঠা 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 আৰু এজন পৰিলে চাওক এইজনো পৰিলে চাওক এয়া পৰিলে চাওক চাওক চিধাকৈ আহি থকা গাড়ীখন কেনেকৈ ট্ৰাকখন পথালি কৰিছে চাওক 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 ট্ৰাক খুন্দিয়ালে কেনেকুৱা কোনফালে গুচি গ'ল চাওক ট্ৰাকখন চাওক 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 ৰাস্তাত পথালি হৈ গ'ল গাড়ীখন চাওক আৰু পথালি হৈ গ'ল আৰু এখন পথালি গৈছে চাওক 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 গাড়ী কোনফালে গুচি গ'ল চাওক কেনেকৈ খুন্দিয়ালে চাওক চাওক খুন্দিয়ালে চাওক সমান হৈ এইখন গুচি গ'ল চাওক এইখন শ্মশানৰ ফালে গুচি গ'ল এই পৰিলে এইখন বাগৰিলে চাওক এইখন গাড়ী বাগৰিলে দেখিছে চাওক গাড়ী ক'ত গুচি গ'ল আপোনালোকে চাওক কেনেকৈ খুন্দিয়ালে চাওক কেৱল লাইভ দেখুৱাইছে আপোনালোকক কেনেকুৱা ঘটনা ঘটিছে আজিৰ দিনটোত পবিত্ৰ অভয়াৰণ্যৰ মাজেৰে যদি আপোনালোকে কোনোবা আহিম বুলি ভাবিছে এই মুহূৰ্তত নাহিব পকী পথ গৈ এয়া বোকা পথ হৈছে এই পথটো হ'ল পবিতৰা অভয়াৰণ্যৰ মাজেৰে যোৱা মায়ঙলৈকে মায়ং পবিতৰা অভয়াৰণ্যৰ মাজৰ এই পথছোৱা এই ধৰণে সকলোৱে লাহে লাহে যাবলৈ গৈছে কিন্তু এইটো পকী পথ আৰু পকী পথটো গৈ এতিয়া বোকাৰ পথ হৈছে আৰু ময়ো পৰিলোঁ ইয়াত চাওক মোৰ অৱস্থা নাই মোৰ এনেকুৱা অৱস্থা হৈছে বৰ্তমান হাতত অকণমান দুখ পাইছোঁ আৰু ভৰিত অকণমান দুখ পাইছোঁ মই পৰিলোঁ বুলি কোনো চিন্তাত নাই আৰু এইটো পথৰে মই আহি আছিলোঁ মই বুলি নহয় বহুতো লোক এইটো পথৰে অহা যোৱা কৰি আছে আৰু ৰাতিপুৱাৰে পৰা বহুতো লোক ইয়াতে পৰিছে বুলি খবৰ পাইছোঁ মই আহি থাকোঁতে কিন্তু ভাবিছিলোঁ যে লাহে লাহে যাব লাগিলে কিন্তু নাই গাড়ীখন ৰখাব নোৱাৰিলোঁ মই পৰি গ'লোঁ আৰু বেছি দুখ পোৱা নাই হাতত অকণমান দুখ পাইছোঁ ভৰিত অকণমান দুখ পাইছোঁ কিন্তু এই পথটো মূল পথ হয় এইটো পথৰে মায়ঙৰ পৰা কলমপাৰলৈকে অৰ্থাৎ যদি আমি হাইৱেলৈকে যাওঁ মায়ঙৰ পৰা চামতা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈকে এইটো মূল পথ হয় মায়ঙৰ পবিতৰাৰ মাজেৰে আৰু এই পথটো গৈ বৰ্তমান এনেকুৱা হৈছে আৰু এনেকুৱা হোৱাৰ মূলতঃ হ'ল এইফালৰ ট্ৰেক্টৰ চলিছে যিসমূহ মাটি কটা ট্ৰেক্টৰ আছে সেই ট্ৰেক্টৰসমূহ এইফালেৰে চলিছে যাতায়াত কৰা হেতুকে ৰাস্তাটোৰ অৱস্থাটো এনেকুৱা হৈছে পকী পথৰ পৰা গৈ বোকা পথ হৈছে গতিকে বৰষুণত দিনকেইটাত যদি তেখেতসকলে এই ধৰণে ৰাস্তাৰ ওপৰেৰে নগ'লহেঁতেন তেতিয়াহ'লে নিশ্চয় এই ৰাস্তাটোৰ আজি দুৰৱস্থা এনেকুৱা নহ'লহেঁতেন বৰ বেয়াকৈ মানুহবিলাকে পৰি আছে অকণমান মানুহবিলাকে বুজি পাব লাগে অকণমান কাণ্ডজ্ঞান লাগে মানুহক কাৰণ এনেকুৱা ধৰণৰ এটা ভাল পথ এটা বেয়া কৰি পেলাইছে ইয়াত মানে যাতায়াতৰ এতিয়া সুচল নহয় এতিয়া অচল অৱস্থা কৰি পেলাইছে এই পথটোত কেনেকুৱা লাগিছে এইটো ৰাস্তাতে আহি বহুত বেয়া চাব গাড়ীখন কেনেকৈ পথালি হৈ যায় চাওক দেখিছে চিধাকৈ আহি থকা গাড়ীখন পথালি হৈ যায় দেখিছে ইমান বেয়া কৰিছে দেখিছে এটা পৰিলে চাওক এইটো ছোৱালী হয় ঐ উঠা 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 জলদি উঠা দিয়ক চাওক এইটো এইগৰাকী ছোৱালী মানুহ হয় এনেকৈ পৰি গ'ল চাওক কেনেকৈ পৰিলে দেখিলে ডিউটিলৈকে গৈ আছিলে এগৰাকী ছোৱালী আৰু এজন পৰিলে চাওক এইজনো পৰিলে চাওক এয়া পৰিলে চাওক কেনেকৈ পৰি আছে মানুহবোৰ চাওক বহুতে এইটো ভাবিছে মই ভিডিঅ' বনাই আছোঁ মই কিয় উঠাবলৈকে যোৱা নাই কাৰণ মই নিজেই পৰি ৰৈছোঁ ইয়াতে আৰু মোৰ অৱস্থা নাই চিধাকৈ আহি থকা গাড়ীখন কেনেকৈ ট্ৰাকখন পথালি কৰিছে চাওক ট্ৰাক খুন্দিয়ালে কেনেকুৱা কোনফালে গুচি গ'ল চাওক ট্ৰাকখন চাওক ৰাস্তাত পথালি হৈ গ'ল গাড়ীখন চাওক গতিকে এনেকুৱা আজিৰ দিনটোৰ কাহিনী এনেকুৱা চলি আছে বৰ্তমান পবিতৰা অভয়াৰণ্যৰ মাজেৰে যদি আপোনালোকে কোনোবা আহিম বুলি ভাবিছে নাহিব নহ'লে কিন্তু কোন মুহূৰ্তত দুৰ্ঘটনা ঘটে কোন মুহূৰ্তত আপোনাৰ ক্ষতি হয় কোনো ঠিক নাই চাওক চিধাকৈ আহি থকা গাড়ীখন পথালি হৈ গ'ল আৰু ডিউটিলৈ অহা যোৱা কৰা মানুহ সকলোবোৰ পৰি আছে ইয়াতে এইমাত্ৰ সেই ভণ্টিগৰাকীও পৰিছে সেই ছোৱালীগৰাকী পৰিছে আৰু এখন পথালি গৈছে চাওক গাড়ী কোনফালে গুচি গ'ল চাওক খুন্দিয়ালে চাওক সমান হৈ এইখন গুচি গ'ল চাওক এইখন শ্মশানৰ ফালে গুচি গ'ল এই পৰিলে এইখন বাগৰিলে চাওক এইখন গাড়ী বাগৰিলে দেখিছে চাওক গাড়ী ক'ত গুচি গ'ল আপোনালোকে চাওক কেনেকৈ খুন্দিয়ালে চাওক কেৱল লাইভ দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা ঘটনা ঘটিছে আজিৰ দিনটোত পবিতৰা অভয়াৰণ্যৰ মাজেৰে যদি আপোনালোকে কোনোবা আহিম বুলি ভাবিছে এই মুহূৰ্তত নাহিব এইখন গৈ তলত পৰি গ'ল এইখন গাড়ী ৰাস্তাৰ পৰা তলত পৰি গ'ল শ্মশানৰ ওচৰত এইখন গাড়ী
গতিকে এনেকুৱা এটা ঘটনা আজিৰ দিনটোত ঘটি আছে। বন্ধুসকল আপোনালোকে চাই থাকিব আৰু মতামত জনাব, আপোনালোকৰ মতামত জনাব যে প্ৰকৃততে এই ধৰণৰ কাণ্ডবোৰ যিসমূহ ব্যক্তিয়ে কৰিছে আৰু বৰষুণ বতৰতো যি ধৰণে এইবোৰ কাম কৰি কেৱল নিজৰ স্বাৰ্থৰ বাবে এনেকুৱা ধৰণৰ কামবোৰ কৰি আছে, কাৰো কথা চিন্তা কৰা নাই, কেৱল ব্যক্তিগত চিন্তাৰ বাবে স্বাৰ্থৰ বাবে কেৱল এনেকুৱা কামবোৰ কৰিছে, যাৰ কাৰণে এইখন গাড়ীত চাওক এইফালেদি আহি এইখন গাড়ী খুন্দা মাৰি এইখন গাড়ী তলত পৰিছেগৈ। এই ভণ্টিগৰাকী আহিছিলে, এই ভণ্টিগৰাকীয়ে ডিউটিত আহিছিলে। ভণ্টি তুমি ক'ৰ পৰা আহিছা? সোণাপুৰৰ পৰা আহিছা। ক'ত যাবা? তাতে ন ডিউটি আছে, তাত যাবা। কি ক'বা তুমি এতিয়া পৰিলা, স্কুটিৰে পৰিছা, তুমি বৰ বেয়াকৈ পৰিছা, কি ক'বা? ময়ো পৰিছো, চোৱা মোৰ অৱস্থা চোৱা, মই এনেকৈ পৰিছো, ময়ো পৰিছো, তুমিও ইয়াতে পৰিছা। দুখ পাইছা নেকি? মই দুখিত তোমাক উঠাব নোৱাৰিলো কাৰণ মই নিজে পৰি আছিলো। চাওক এই ধৰণৰ অৱস্থা আজিৰ দিনটোত যদি কোনোবা আহিম বুলি ভাবিছে পবিত্ৰ অভয়াৰণ্যৰ মাজেৰে নাহিব আপোনালোকে। 4 চকীয়া গাড়ীও পথালি হৈ যায় আৰু এইখন গাড়ীত খুন্দা মাৰি এখন গাড়ী তলত পৰিছেগৈ। যিয়ে আহে সিয়ে পৰিছে, যিয়ে আহে সিয়ে পৰিছে, মুঠতে পৰি আছে আৰু কেৱল পৰি আছে। ৰাস্তাটোৰ মাজত থাকি মই ভিডিঅ'টি বনাই আছো বাবে হয়তো ট্ৰেক্টৰৰ মালিকসকলে মোক বেয়া পাব যে আমাৰ বিৰুদ্ধে কিয় নিউজ কৰিব লাগে, আমাৰ বিৰুদ্ধে কিয় ভিডিঅ' বনাব লাগে বুলি হয়তো বহুতো ট্ৰেক্টৰৰ মালিকে মোক বেয়া পাব, কিন্তু উপায় নাই। আপুনি যি ধৰণে আপোনালোকৰ বাবে চিন্তা কৰিছে আৰু আমি আজি পৰিছো বাবে আমি আমাৰ চিন্তাটো কৰিব লাগিব। হাত ভৰি ভাঙি থাকিলে কি হ'ব? মই পৰিছো, বহুত পৰিছে আৰু ডিউটিলৈ গৈ থকা এগৰাকী মাইনায়ো ইয়াত পৰিছে। কেৱল যে মানুহ পৰিছে এনেকুৱা নহয়, গাড়ী ৰাস্তাৰ পৰা গৈ এক দ খাৱৈত পৰিছেগৈ। এই দ খাৱৈত পৰিছে গাড়ী গৈ কিনে, এনেকুৱা অৱস্থা হৈছে। আৰু কেৱল ট্ৰেক্টৰে এনেকুৱা অৱস্থা কৰিছে এই পথটোৰ। যদি আপোনালোকে ভাবিছে, পুনৰবাৰ কৈছো, যদি মায়ঙৰ মাজেৰে যদি পবিতৰাৰ মাজেৰে যদি আপোনালোকে আজি যাম বুলি ভাবিছে কৰবালৈকে, নাহিব, নাযাব। ভালে থাকক, কুশলে থাকক, ঘৰতে বহি থাকক আপোনালোকে, এইটো কথাই নাহিব। বহুতো লোক এইফালে পৰি আছে। এখন ট্ৰেক্টৰ আছে, মই ট্ৰেক্টৰৰ মালিকৰ কথাটো সুধিম, যে ট্ৰেক্টৰ কিয় এনেকুৱা বতৰত চলি আছে, বৰষুণ বতৰ, এনেকুৱা বতৰত ট্ৰেক্টৰ কিয় চলি আছে, তাৰ উত্তৰটো ট্ৰেক্টৰৰ মালিকসকলে দিব, ট্ৰেক্টৰৰ ড্ৰাইভাৰে দিব। আৰু ভিডিঅ'টো বনাইছো বাবে মই পুনৰবাৰ কৈছো, ভিডিঅ'টি মই বনাইছো বাবে ট্ৰেক্টৰৰ মালিক বা ড্ৰাইভাৰে মোক বেয়া পাব, কিন্তু উপায় নাই। আপোনালোকে আপোনালোকৰ স্বাৰ্থৰ বাবে কাম কৰিছে আৰু আমি আজি পৰিছো বাবে আমাৰ বাবে আজি আমি ভিডিঅ'টো বনাইছো, কাৰণ উপায় নাই। হাত ভৰি ভাঙি থাকিলে কোনে ৰিক্স হ'ব? হাত ভৰি ভাঙি থাকিলে। আপোনালোকে ট্ৰেক্টৰ অনা নিয়া কৰি আছে এইফালেৰে, বৰষুণ বতৰ বুলি জানে। এই পথটো, এইটো পকা পথ, এই পকা পথটো আপোনালোকে বেয়া কৰি পেলাইছে, কি উত্তৰ দিব আপোনালোকে? আপোনালোকে আজি আনিছে, গাড়ী চকাত মাটি লাগি আছে আপোনালোকৰ। এয়া আপোনালোকৰ এখেতে খুদাৰ লগে লগে কৈছে কি আজিহে গাড়ী চলাইছে, আজি প্ৰথম আহিছে। ৰাস্তাটো বোকা কোনে কৰিলে? এইখন ট্ৰেক্টৰ এইমাত্ৰ আহিছে। গতিকে এনেকুৱা নেকি মানসিকতাবোৰ আমাৰ? এনেকুৱা নেকি? আমাক সকলোকে কাণ্ড জ্ঞান লাগে, কাণ্ড জ্ঞান। যদি কাণ্ড জ্ঞান নাথাকে এনেকুৱা কাম নকৰিব আপোনালোকে। যিবিলাকৰ কাণ্ড জ্ঞান নাই তেখেতসকলে এনেকুৱা কামবোৰ কৰে। এটা পকী পথ বোকাময় কৰি পেলাইছে, বোকা পথত পৰিণত কৰিছে। যেতিয়া বেয়া পথ এটা থাকে আবেদন নিবেদন কৰি চৰকাৰৰ পৰা এটা ভাল পথ লাগে, আৰু ভাল পথটো যেতিয়া বনায় তেতিয়া বোকা পথ কৰে। আৰে এয়াই আমাৰ মানসিকতা, এয়াই মানসিকতা আমাৰ। এয়া নেকি? খবত কথাখিনি কৈছো, বেয়া নাপাব মালিকসকলে, কাৰণ পৰিছোতো, এঠালৈকে ওলাই আহিছিলো শুভ কাম এটা লৈ, আৰু আপোনালোকৰ বাবে আজি ইয়াতে দুখ পাইছো মই অকমান। কিন্তু এই মাইনাগৰাকীও ইয়াত আছে, চাওক অৱস্থা। মাইনাগৰাকী অৱস্থা চাওকচোন, ডিউটিলৈকে ওলাই আহিছিলে, কেৱল নিজৰ স্বাৰ্থৰ বাবে আপোনালোকে